ৰাতিপুৱাতে আমি বৰমাহঁতৰ ঘৰলৈ যাম দেই। তোমাৰ বৰমা মাতিও আছিলে যে, গতিকে বিহু সময় যেতিয়া নেকি বিহু খোৱা হ'ব, বিহুতে গৈ আহিম বুলি ভাবিছোঁ। গতিকে কাইলৈ কাৰণে তুমি একো প্লেনিং নকৰিবা আকৌ দেই। তোমাৰ আকৌ সদায় কিবা না কিবা প্লেনিং থাকেই নহয়। আৰু কাইলৈ কাৰণে বুটিকখনো বন্ধ কৰি দিবা। ৰাতিপুৱাতে আমি ওলাই যাম। বৰমাহঁতৰ ঘৰলৈ কিমান দিন হ'ল যোৱাই নাই। বিহুত গ'লে মানে ভালেই হ'ব। বৰমাই একদম এগাল এগাল খুৱাই যে। হ'ব দিয়া, কাইলৈ ৰাতিপুৱাতে যাব লাগিব ন? ঠিক আছে। মই সেইবুলি ইমান ৰাতিপুৱাই যাব নোৱাৰোঁ নহয়। তুমি আকৌ ৰাতিপুৱা বুলি ক'লে একদম ৰাতিপুৱাতে ওলাবলৈ বিচাৰা। 10মান বজাত ওলাই যাম আকৌ। তেতিয়া গ'লেওতো হ'ব, সোনকালে ঘূৰি আহিব পাৰিম। সিমান সময়তে যাম। তোমাক মই ক'লোঁ নেকি যে ৰাতিপুৱা মানে সেই 5টা বজাতে উঠি যাম বুলি? কি যে ছোৱালীজনী নহয়, উঠিব লাগিব। উঠি মেলি ঘৰৰ কামো অলপ থাকে, আৰু কিবা এটাতো খাই যাবই লাগিব। একেবাৰে সুদামুখে যাব নোৱাৰোঁ নহয়, খালী মুখে। গতিকে কিবা এটা খাই মেলি ল'ম, আৰু তাৰপিছত 10টামান বজাত আমি ওলাই যাম। তেতিয়া 3টা বা 4টামান বজাত ঘূৰি আহিব পাৰিম। মই আকৌ ভাবিলোঁ তুমি ৰাতিপুৱাতে বুলি কৈছা, 7টা 8টাতে ওলাই যাম বুলি ভাবিছা নেকি বুলি ভাবিলোঁ আকৌ। বাৰু হ'ব তেতিয়াহ'লে। মই জুলিয়ে কালি এফালে লগ ধৰিছিলে, তাইক কৈ দিব লাগিব যাব নোৱাৰিম বুলি। বাৰু হ'ব মা, মই গৈ পিনে এতিয়া কাপোৰ কি পিন্ধো চিলেক্ট কৰি থৈ দিওঁ। ৰাতিপুৱা নহ'লে বিচাৰিয়ে নাপাওঁ কাপোৰ। বৰমাহঁতৰ ঘৰলৈহে যাবা? ইমান একেবাৰে কিবা পাৰ্টিলৈ নোযোৱা নহয় কাপোৰ এতিয়াই চিলেক্ট কৰি থ'বলৈ? তোমাৰ দ্বাৰা যে নহ'ব আৰু দেই। যোৱা যোৱা, তোমাৰ কি কৰিব আছে কৰি লোৱাগে। বৰমাহঁতৰ ঘৰলৈ যোৱা হ'ব যেতিয়া কিবা এটা লৈ যাব লাগিব নহয়। মই চাওঁ কি বনাব পাৰোঁ। হ'ব হ'ব, তুমি নিজৰ কাম কৰা। ড্ৰেছটোতো চাবই লাগিব মই। বাৰু, ছোৱালীজনী যে ক'ৰবালৈ যাবলৈ লাগে বুলি ক'লে ইমান টাইম কি কৰে জানো? একেবাৰে মেকআপ চেকআপ কৰি ওলাব লাগিছে নেকি? পিহু পিহু, এই ইমান দেৰি কৰিছা যে, সোনকালে আহা আকৌ। অথৰিৰ পৰা গৈ আছোঁ কৰি আছা। মই বাৰু ইয়াত কিমান দেৰি ৰৈ থাকিম? তোমাৰ যদি দেৰি হয় তেতিয়াহ'লে মই আগতীয়াকৈ গুচি যাওঁ। নহ'লে বৰমাহঁতৰ ঘৰলৈহে যাবা, তাতে ইমান দেৰি লাগে তাই ওলাবলৈ। মা আৰু 5 মিনিট ৰৈ দিয়া, মই গৈ আছোঁ, ৰ'বা। হৈ গ'ল মা। এই মোৰ ড্ৰেছটো কিবা ভাল লগা নাছিলে, যিটো প্ৰথমতে পিন্ধিছিলোঁ। একদম মানে কিবা এজনী নিচিনা দেখি পাইছিলোঁ। সেইকাৰণে পটাপট মানে মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আকৌ। এতিয়াহে ভাল লাগিছে, একদম কমফৰ্টেবল লাগিছে। ব'লা ৰাম, হ'ল নহয় এতিয়া। তেতিয়াহ'লে ব'লা, তোমাৰ লগতে মানে দেৰি হৈ যায়। এফালে 10টা বজাত যোৱাৰ কথা আছিলে, এতিয়া 11টা বাজিবলৈ হ'ল। 1 ঘণ্টা লেট মানে। এতিয়া আৰু ক'তো ৰৈ থাকিবলৈ নাই। পালাহি তোমালোক। 10টাতে আহিম বুলি কৈছিলা, মই তাকে ভাবিছোঁ ইমান দেৰি হৈছে, ওলালেই নে নাই বোলো। ফোন এটা কৰিম বুলি লৈছিলোঁ, আৰু সেই তেতিয়াতে তোমালোক আহি পাইছাহি। ভালে আছা ন পিহু? ভাল। বৰমা ভাল ভাল। আপুনি ভালে আছেতো? মই ঠিকেই আছোঁ পাই বৰ্তমান। পিছে তুমি নাহা যে? কেইদিনমান থকাকৈ আহিব পাৰা নহয়। মাৰ বাৰু তোমাৰ কাম থাকে, মই বুজি পাওঁ। তুমিতো আহিব পাৰা দুদিনমানৰ কাৰণে। একেবাৰে নহাই হ'লা আৰু, দেখিয়ে নাপাওঁ। নাই বাইদেউ, কি কৰিব আৰু। এতিয়া এনেই থকা বুলি নহয় আৰু। তাইক মই কওঁ, নোকোৱা নহয় দেই। এনেইতো তাই খুব ফুৰি থাকে, কিন্তু এতিয়া বাৰু তাই বুটিকখন আকৌ আৰম্ভ কৰিছে নহয়। প্ৰথমতে যি হ'ল সেইবোৰ মানে ঠিক ঠাক কৰি এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিছে যে, এতিয়া একেবাৰে টাইম নোপোৱা হ'ল বাৰু। কিন্তু মই আজি তাইক ক'লোঁ বোলো বুটিকখন এদিনৰ কাৰণে বন্ধ কৰি দিয়া, বৰমাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। বিহু বতৰ হয়, এনেইতো সময়ে নাপাওঁ। সেইকাৰণে আজি গুচিয়ে আহিলোঁ আৰু। হয় নেকি? ভালেই আছে তেতিয়াহ'লে। দিয়া, ঘৰত এনেই থকাতকৈ সেই বুটিকখন ভালকৈ চলালেই হ'ল। প্ৰথমবাৰ এতিয়া যি হ'ল আৰু। এইবাৰ কিন্তু ধুনীয়াকৈ মানে বস্তুবোৰ হেৰি কৰিবলৈ চাবা, বুজিছা পিহু? ভালকৈ কৰিলে মানে একদম ধুনীয়া বিজনেছ চলিব আৰু। বাৰু ব'লা ব'লা, তোমালোক বহিবা। মই অথনিৰ পৰা বাট চাই আছোঁ আকৌ। ইমান দেৰি কৰিলা যে? পিছে সোনকালে অহাৰ কথা আছিলে নহয়। মই আকৌ তোমালোক সোনকালে আহি পাব বুলি ব্ৰেকফাষ্ট কৰাই নাই। আহিলে বুলি লগতে কৰিম বুলি ভাবিছিলোঁ। আজিকালি ছোৱালীবোৰৰ কথা জানেই নহয় আপুনি, আৰু আমাৰ এই কথা আপুনি নজনাকৈ আছেনে? তাই ক'ৰবালৈ যাবলৈ হ'লে বুলি ক'লে মানে একদম মেকআপত বহি যাব, আৰু কিমান টাইম লগাব ঠিক নাই। আমাৰ এই লগৰ জুলি বুলি এজনী আছে, তাইতো এই লগত আমনি পাই যায়। ক'ৰবালৈ যাম বুলি ক'ব, এই সদায় মানে 1 ঘণ্টা লেট হ'বই আৰু। মেকআপত বহি থাকিব, আকৌ ড্ৰেছ চেঞ্জ কৰি থাকিব, ইটো পিন্ধিব সিটো পিন্ধিব। আজিও তেনেকুৱা নহয়। ড্ৰেছটো প্ৰথমতে পিন্ধিলে, সেইটো বোলে তাই কিবা ভাল লগা নাই। সেইকাৰণে আকৌ চেঞ্জ কৰি মেলি এইবোৰ কৰি থাকোঁতে সেই তাইৰ লগতে আমাৰ দেৰি হৈ গ'ল। মইতো 10টাতে ৰেডিয়ে, এইকাৰণেহে 11টা বাজিলেগৈ। হ'ব আৰু মা, এতিয়া বৰমাৰ আগত মোৰ বদনাম গাই থাকিব নালাগেচোন। মই ইমানো দেৰি কৰা নাই দিয়া। আৰু মই এতিয়া ফুৰিবলৈ আহিছোঁ যেতিয়া অকণমানতো ধুনীয়াকৈ সাজি কাচি আহিবই লাগিব। মই কিবা জাধলিকৈ আহিব নোৱাৰোঁ নহয়। তুমি যে কৈছা ষ্টাইলটো নকৰিলে কেনেকৈ হ'ব আকৌ, হয় নাই বৰমা? মই কিবা জাধলিকৈ আহিম নেকি কোৱাচোন? তোমালোকৰ ঘৰলৈ আহিছোঁ, তুমিহে মোক চিনি পোৱা। বাকী ওচৰৰ মানুহবোৰে যদি দেখে যে এইজনী জাধলিকৈ অহা ছোৱালী কোনোবা হয় বুলি ক'লে কি হ'ব? ওচৰৰ মানুহবোৰেতো মোক দেখি ক'ব লাগিব যে ছোৱালীজনী বৰ ধুনীয়া, মৰম লগা বুলি। হয় নাই বৰমা? হয়, কিয়নো নহয়। আমাৰ ঘৰলৈ আহিছা এতিয়া, ওচৰৰ মানুহবোৰে ক'ব লাগিবতো। ঠিকে কৈছে বাৰু। বাৰু ব'লা ব'লা, তোমালোক ভিতৰত বহাগে, চাহ এটা বনাওঁ ন। পিছুজনী কি হ'ল বাৰু? এতিয়ালৈকে 5বাৰমান ফোন কৰিলোঁ, ফোনটো কি ৰিচিভ কৰিব নোৱাৰে নেকি? ঘৰত অথনিৰ পৰা চিঞৰি আছোঁ, তাই ঘৰত নাই যেন লাগিছে। ঘৰটোতো লক তলা মৰা আছে।
এটলিষ্ট মনটোতো উঠাব লাগে। মই যে সিহঁতৰ ঘৰলৈ আহিছোঁ বিহু খাবলৈ, এতিয়া কি মই ইয়াত ৰৈ থাকিম নেকি বুনা পৰদি? ফোনটো ৰিচিভ কৰি যদি ক'ৰবাত গৈছে তেতিয়া তাইক ক'ব পাৰিলোঁ হয়নে মই আহিছোঁ বুলি। ৰিচিভ নকৰোঁ বুলিয়ে নাই কৰা চাগে, গম পাইছে চাগে মই ইয়ালৈ আহিছোঁ বুলি, সেইটো কাৰণে জানি বুজিয়ে ফোন ৰিচিভ নাই কৰা। আকৌ খুৱাব লাগিব বুলি ভয়ে খালে চাগে। ইমান দিন হৈ আছে, নকৰোঁ আৰু পাই, খঙে উঠি গৈছে মোৰ। হ'ব বৰমা, মই তোমাৰ কাৰণে এইবাৰ ধুনীয়া মেখেলা চাদৰ এযোৰ ডিজাইন কৰি দিম। তুমি খালি মোক আগতীয়াকৈ কৈ দিবা, মানে আগতীয়াকৈ কৈ থ'লে মানে ভাল হয়। লগালগ সেই দুদিনৰ আগত ক'লে মানে মই আকৌ ৰেডি কৰি দিব নোৱাৰিম যে, সেইটো কাৰণে মোক কমেও 10 দিনমানৰ আগত তুমি কৈ দিবা, বুজিলা? তেতিয়াহে তোমাৰ কাৰণে একদম ইউনিক ধুনীয়া ডিজাইন মানে মেখেলা চাদৰ ডিজাইন কৰি দিব পাৰিম আকৌ। ইমান কম টাইমত নহয়গৈ আৰু, খকা খুন্দা হৈ যায়, কিবা নে কিবা বেয়া হৈ যায় মানে। হ'ব এইবাৰ মই তোমাক একদম 10 দিন কিয় এমাহৰ আগতে কৈ থৈ দিম, যাতে তুমি ভালকৈ মানে মোৰ কাপোৰযোৰ ডিজাইন কৰিব পাৰা। আৰু কিন্তু ইউনিক কৰিবা দেই, যাতে কাৰো লগত নিমিলে, নহ'লে আকৌ ভাল নালাগিব নহয়। কাৰোবাৰ লগত বোলে মিলিয়ে গ'ল, একো এটা ভাল নালাগিব। সেইটো কাৰণে একদম যিমান পাৰা একদম ধুনীয়া ডিজাইন, চিম্পলকৈ থ'বা ডিজাইনটো, বেছি হেভি ডিজাইনো মোক নালাগে আকৌ। চিম্পলতে মানে একদম ইউনিক ডিজাইন দিবা, তেতিয়াহে ভাল লাগিব আকৌ। আৰু কালাৰটো মই যেতিয়া ক'ম তোমাক, তেতিয়াই কালাৰটোৰ কথাও কৈ দিম দেই। হ'ব বৰমা, তুমি মোক তেতিয়াই কৈ দিবা বাৰু। হ'ব দিয়া, এতিয়া আমি ওলাওঁ ন, মা বাহিৰতে ৰৈয়ে আছে। বৰমা, তুমি খালি আমাৰ ঘৰলৈ যাবা আকৌ এদিনকৈ। আমিতো আহিলোৱে, আৰু ৰ'বা মই এতিয়া চাই লওঁ, বুটিকখন এতিয়া খুলি দিলোঁ নহয়, ঘপককৈ আহিবও নোৱাৰোঁ। গতিকে কোনোবা এদিনা যদি কিবা বন্ধ চন্ধ পৰে, তেতিয়া মই থকাকৈ এদিন আহিম বাৰু দেই। এতিয়া খালি ঘপককৈ ক'ব নোৱাৰিছোঁ মানে। তুমি খালি যাবা আমাৰ ঘৰলৈ। হ'ব দিয়া, তুমি যিদিনা সময় পোৱা সেই তেতিয়াই আহিবা আৰু এদিন থকাকৈ, নহ'লে মানে অহাই নহয় যে। মই যাম বাৰু, চাওঁচোন এইকেইদিনতে যদি সময় পাওঁ এপাক যাব লাগিব। তোমালোকক মই ক'ম বাৰু দেই যেতিয়া যাওঁ। বাৰু গৈ থাকা তেতিয়াহ'লে, ঘৰৰ পৰাই ফোন এটা কৰি দিবা। আৰে দিনা, তই ইয়ালৈ কেতিয়া আহিলি? তই আহিছ বুলি মই গমেই নাপাওঁ, ফোন এটাতো কৰিব পাৰ। ফোন এটা? মোবাইলটো এবাৰ উলিয়াই চাইছিলি নে জানি বুজিয়ে মোৰ কল ৰিচিভ নকৰিলি? এতিয়া আহি ইয়াত মোক নাটক দেখাই আছ। হ'ব দে, আজিৰ পৰা তহঁতৰ ঘৰলৈ নাহোঁ, চিন্তা কৰিব নালাগে বেছিকৈ খাম বুলি। বেছিকৈ খাবি? মই কেতিয়া নাটক কৰিলোঁ? তই ফোন কৰিছিলি নেকি? মই মোবাইল চোৱাই নাই জানো। চৰি দে, বেয়া নাপাবি। হ'ব দে, এতিয়া মোক নাটক কৰি দেখুৱাব নালাগে, যাওঁ মই। বিহু, এতিয়া যে ছোৱালীজনী ওলাই গ'ল, আমাৰ ঘৰলৈ আহিছিলে ন? তোমাৰ লগৰ ছোৱালী আছিল নে বেলেগ কোনোবা কাষ্টমাৰ হয়? ইমান খঙত ইয়াৰ পৰা ওলাই গৈছে যে, কাষ্টমাৰ যেনেই পাইছোঁ। তুমি আকৌ কোৱা তুমি, মই অকল কি গণ্ডগোলে লগাই থাকিম নি? আৰু কাষ্টমাৰৰ কিবা হ'লে মানে মই ভালকৈ চাই মেলিয়ে দিওঁ, যাতে কমপ্লেইন কৰিব নোৱাৰে। তাই মোৰ লগত কলেজতে পঢ়িছিলে, টিনা হয় মোৰ লগৰ। তাই আমাৰ ঘৰলৈ আহিছে, এটলিষ্ট মোক আগতীয়াকৈ কালিয়ে ক'ব পাৰে যে তাই আমাৰ ঘৰলৈ বিহু খাবলৈ আহিব। কৈ আছিলে মানে আহিম বুলি, মই তাকে ক'লোঁ আহিবি বুলি। এতিয়া অহাৰ আগত ফোন এটা কৰিব লাগে বুলি তাই নাজানে নেকি? ইমান কোনো জ্ঞান নাইনে? আমাৰোতো কিবা প্লেনিং থাকিব পাৰে, বিহুৰ সময় আমিও ফুৰিবলৈ যাম। তাই এতিয়া মোক খং কৰিছে বুলি কৈছে, তই জানি বুজি মোৰ ফোন ৰিচিভ নাই কৰা বোলে, বেছিকৈ খাম বুলি ভয় খালি। এতিয়া যাওঁ বুলি কৈ গুচিয়ে গ'ল, মোৰ কথাই নুশুনিলে। তাই ফোন কৰা মই গমেই নাপাওঁ, এতিয়া ফুৰিবলৈ গৈছোঁ, মোবাইলটো হাতত লৈ ঘূৰি ফুৰিলেহে হ'ব। যাবলৈ দিয়া, খং কৰিছে কৰি থাকক, তাই নিজে জানিব লাগে আগতীয়াকৈ ফোন এটা কৰি লওঁচোন আছে নাই সুধিবলৈ। আজিকালি জানেইচোন চবৰে কাম থাকে, ঘৰত কোন আছে নাই গমেই পোৱা নাযায়, সেইকাৰণে ক'ৰবালৈ গ'লে ফোন কৰি যাব লাগে বুলি। সেইটোতো যদি জ্ঞান নাই আৰু বেয়া পাবলৈ দিয়া, মোৰনো কি যায়। ব'লা ভিতৰলৈ যাওঁ।